Hello everyone. আজি আমি second semor core course 3 Introduction to Sociology tour Unit 4 Conflict Perspective ওপৰত discuss কৰিম. So today we will discuss about conflict perspective. First of all, we have to know what is conflict perspective. তোমালোকৰ সিলেবাছৰ ইউনিট 4ত কনফ্লিক্ট পাৰ্সপেক্টিভৰ ওপৰত দিয়া হৈছে আৰু তাত কাৰ্ল মাৰ্কছ আৰু ৰাল্ফ ডাৰহেণ্ডফৰ যি কনফ্লিক্ট পাৰ্সপেক্টিভ তাৰ ওপৰত পঢ়িব দিয়া হৈছে আৰু আজিৰ ভিডিঅ'টোত আমি কাৰ্ল মাৰ্কছৰ ওপৰত ডিসকাস কৰিম। কাৰ্ল মাৰ্কছে কনফ্লিক্ট পাৰ্সপেক্টিভৰ বিষয়ে কিদৰে ডিসকাস কৰিছে তাৰ ওপৰত আমি আলোচনা কৰিম। So first of all, we have to know what is conflict perspective. The conflict perspective refers to the inequalities that exist in all societies globally. A perspective in the social science that emphasizes the social, political or material inequality of a social group. তো কি হয় যে conflict perspective কি কৰে আমাৰ societyত ইনিকুৱালিটিজ বা অসমতা কিয় থাকে, সোসাইটিত ইনিকুৱালিটি আমি কিয় দেখা পাওঁ বা সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আদি সকলো দিশতে আমি অসমতা দেখা পাওঁ, হয় নে? কিছুমান ব্যক্তি ধনী, কিছুমান দুখীয়া, কিছুমান কি হয় অধিক শক্তিশালী হয়, অৰ্থনৈতিক ৰাজনৈতিকভাৱে অধিক শক্তিশালী হ'ব পাৰে। তো সোসাইটিত এনে অসমতা কিয় বিৰাজমান সেই সম্পৰ্কে কনফ্লিক্ট পাৰ্সপেক্টিভে আলোচনা কৰে। So conflict perspective discuss about why inequalities exist in society. Conflict perspective is opposed to functionalism. Conflict theories believe that there are fundamental differences of interest between social groups. Among these groups, conflict occur, which is a common feature of society. So conflict perspective is opposed to functionalism. আমি জানো যে functionalism কি কৰে যে according to functionalism every organ or every institutions of society have some functions আৰু লগতে functionalism কয় যে societyত কি হয় societyৰ যিটো inequality হয়, inequality is temporary. According to functionalism, inequality or conflict is temporary, but according to conflict perspective inequality is permanent. আৰু তেওঁলোকে কি কৰিছে যে বেলেগ বেলেগ সমাজৰ বেলেগ বেলেগ গ্ৰুপৰ মাজত বেলেগ বেলেগ সমূহৰ মাজত কনফ্লিক্ট থকাটো মানে কি হয় কনফ্লিক্ট আমি দেখিবলৈ পাওঁ আৰু এটো এটা কি হয় যে স্থিৰ তো তেওঁলোকৰ মাজত কনফ্লিক্ট দেখাটো কি হয় এটা সাধাৰণ ঘটনাৰ দৰে হয়। So this is a common feature of society. Conflict theory sees social life as a competition and focuses on the distribution of resources, power and inequality. তো সমাজৰ ব্যক্তিসকলে কি কৰে যে তেওঁলোকে বেলেগ বেলেগ ধৰণৰ ৰিসোৰ্স বা সম্পত্তিসমূহ তেওঁলোকৰ বেলেগ সম্পদসমূহ পাৱাৰ আদিৰ কাৰণে কি হয় কম্পিটিশনত জড়িত হৈ থকা যায়। ধনী ব্যক্তিসকলে সদায় অধিক ধনী হৈ থাকিবলৈ চেষ্টা কৰে আৰু দুখীয়া ব্যক্তিসকলে তেওঁলোকৰ সোসাইটি যাতে তেওঁলোকৰ পৰিস্থিতি তেওঁলোকৰ পজিশনটো যাতে উন্নত হয় তাৰ বাবে সদায় চেষ্টা কৰি থাকে। They focus on the division of society, not in the consensus. So conflict perspective focus on the division of society, not in the consensus. তো কি কৰে যে conflict perspective societyৰ যেটো ইউনিটি বা যেটো consensus তাৰ ওপৰত নহয় তেওঁলোকে ডিভিজনৰ ওপৰতহে ফোকাস কৰে। কিয় ইনইকুৱালিটি থাকে কিয় ডিভিজন থাকে society তাৰ ওপৰতহে তেওঁলোকে ফোকাস কৰে। They seek to explain why unequal relations exist in society. Society কিয় unequal relation দেখা পোৱা যায়। যেনেকৈ ৰতন টাটা আৰু মই এতিয়া ৰতন টাটা এজন ধনী ব্যক্তি আমি জানো হয় নে আৰু মোৰ সোসাইটিৰ পজিশনটো কি হয় ৰতন টাটাৰ লগত মোৰ পজিশনটো নিমিলে অৰ্থাৎ কি হয় ৰতন টাটা বহুত ধনী আৰু মই হৈছো কি হয় এটা মানে বেলেগ পজিশনত আছো। তো আমাৰ মাজত যেটো আনইকুৱাল ৰিলেশনস আছে হেতু কিয় হয় তেনেকুৱা সেই কাৰণবিলাক তেওঁলোকে ডিসকাস কৰে। Marx was the first thinker who gave this perspective, so he is regarded as the father of conflict perspective.
কি হয় যে কাৰ্ল মাৰ্কছে প্ৰথম কনফ্লিক্ট পাৰ্সপেক্টিভৰ ওপৰত তেওঁ কৈছিল আৰু যিটো সেয়েহে তেওঁ কি কৰা হয় ফাদাৰ অফ কনফ্লিক্ট পাৰ্সপেক্টিভ বুলি কোৱা হয় এণ্ড মডাৰ্ণ কনফ্লিক্ট পাৰ্সপেক্টিভ বা মডাৰ্ণ কনফ্লিক্ট থিয়ৰীৰ ফাউণ্ডাৰ হৈছে চি ৰাইট মিল Karl Marx believed that society is a dynamic entity constantly undergoing change driven by class conflict. তো কাৰ্ল মাৰ্কছে কি কৈছে যে ছ'চাইটিখনক তেওঁ এটা গতিশীল বুলি কৈছে আৰু এটা গতিশীল এণ্টিটি হয় যি কি কৰে ক্লাছ কনফ্লিক্ট শ্ৰেণী সংগ্ৰামৰ বাবে ছ'চাইটিত চেঞ্জ আহে According to the conflict perspective, society is made up of individuals competing for limited resources. তো ছ'চাইটিৰ কি হয় যে কনফ্লিক্ট পাৰ্সপেক্টিভৰ মতে ছ'চাইটিত সমাজৰ ব্যক্তিসকলে যিবিলাক আমি জানো যে ধন সম্পত্তি টকা পইচা সেইবিলাক কি হয় যে সেইবিলাক লিমিটেড হয় তো সেই বস্তুবিলাক পাবৰ কাৰণে মানুহে সমাজত কি কৰি থাকে যে প্ৰতিযোগিতাত নামি থাকে কম্পিটিশ্যন over scarce resources is at the heart of all social relationships. Competition rather than consensus is characteristics of human relationships. তো কি হয় যে আমাৰ ছ'চাইটিত according to conflict perspective human relationshipত আমি কি দেখা পাওঁ মানুহৰ যি সামাজিক সম্বন্ধ তাত আমি কম্পিটিশ্যনহে দেখা পাওঁ তাত আমি কনসেনসাস দেখা নাপাওঁ একতাৰ বিপৰীতে তাত কি থাকে মানুহৰ মাজত প্ৰতিযোগিতাহে দেখিবলৈ পোৱা যায় Broader social structures and organizations reflect the competition for resources and the inherent inequality. Competition entails some people and organizations have more resources and use those resources to maintain their positions of power in society. এতিয়া কি হয় ইন্ডিভিজুৱেল লেভেলত আমি দেখোঁ যে সমাজৰ এজনে আন এজনৰ লগত সদায় প্ৰতিযোগিতা লিপ্ত হৈ থাকে ঠিক সেইদৰে ছ'চাইটিত কি হয় বেলেগ বেলেগ ৰিলিজিয়ন চৰকাৰৰ মাজত বা বেলেগ বেলেগ ফেমিলি কাষ্ট গ্ৰুপৰ মাজত আমি কি দেখোঁ কম্পিটিশ্যন দেখোঁ আৰু তেওঁলোকে কি কৰে সদায় ছ'চাইটিত নিজৰ পজিশ্যনটো যাতে বৃদ্ধি কৰিব পাৰি তাৰ বাবে চেষ্টা কৰি থাকে দে অলৱেজ ট্ৰাই টু ইনক্ৰিজ দেয়াৰ পজিশ্যন ইন দি ছ'চাইটি নাও আমি কনফ্লিক্ট পাৰ্সপেক্টিভৰ ওপৰত ডিছকাছ কৰিলোঁ তো এতিয়া আমি প্ৰথমতে জানিব লাগিব যিহেতু আমি কাৰ্ল মাৰ্কছৰ যিটো কনফ্লিক্ট পাৰ্সপেক্টিভ তাৰ ওপৰত ডিছকাছ কৰিম চ' উই হেভ টু ন' এবাউট কাৰ্ল মাৰ্কছ So Karl Marx was born in 1818 and died in 1883 আৰু তেওঁৰ জন্ম হৈছিল জাৰ্মানীত He was inspired by Engels and Hegel আৰু তেওঁৰ কেইখনমান ফেমাছ বুক হৈছে Das Kapital Communist Manifesto আৰু বহুত বুক আছে তোমালোকে সেইখিনি চাবা কিছুমান কি টাৰ্মছ মই তোমালোকৰ ক্লাছতো ডিছকাছ কৰিছিলোঁ যিহেতু আমি মাৰ্কছৰ থিয়ৰী জনাৰ আগতে কিছুমান কি টাৰ্মছ জানিব লাগিব ফাৰ্ষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ According to Karl Marx, economy is the infrastructure. For Marx, economy is the driving factor of other aspects of human life. মাৰ্কছৰ মতে কৈছে যে ইকনমিটোৱে হৈছে সমাজৰ সকলো দিশ ইকনমিয়ে নিৰ্ধাৰণ কৰে অৰ্থনীতিয়ে সমাজৰ সকলো দিশ নিৰ্ধাৰণ কৰে বুলি মাৰ্কছে কৈছে তো ইকনমিৰ ওপৰত অধিক গুৰুত্ব দিছে Superstructure on the basis of infrastructure, the whole base of superstructure depend. It consists of state, law, morality, philosophy, religion or anything which is differ from economy. আৰু কি হয় যে superstructure হৈছে কি ইকনমিক বাদ দি সমাজৰ অন্যান্য দিশ যেনে ৰাজনীতি state, law, আইন তো সেই সকলোবিলাক দিশক সংস্কৃতি সেই সকলোবিলাক দিশ লগ লাগি superstructureটো গঠন হৈছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰে সুপাৰষ্ট্ৰাকচাৰটো ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰতে সুপাৰষ্ট্ৰাকচাৰ ডিপেণ্ড কৰে নিৰ্ভৰ কৰে কিহৰ ওপৰত সুপাৰষ্ট্ৰাকচাৰৰ ওপৰত সুপাৰষ্ট্ৰাকচাৰ সদায় ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰতে ডিপেণ্ড কৰে মানে ইকনমিৰ ওপৰতে সমাজৰ অন্যান্য দিশসমূহ নিৰ্ভৰ কৰে Next, forces of production. It includes tools, machines, knowledge, technology, etc. which are necessary for production of material goods. তেওঁ এটা কনসেপ্ট দিছে যে forces of production. Forces of production হৈছে কি এটা বস্তু উৎপাদন কৰিবৰ কাৰণে যিবিলাক টুলছ টেকনিক্স মেচিনছ লাগে সেই সকলোবিলাককে কোৱা হয় forces of production. আৰু নেক্সট হৈছে relations of production. It means the relationship between people who are participating in the process of production.
অৰ্থাৎ উৎপাদন প্ৰক্ৰিয়াত যিসকল ব্যক্তিয়ে অংশগ্ৰহণ কৰে তেওঁলোকৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্কটোক কোৱা হয় ৰিলেশ্যনছ অফ প্ৰডাকশ্যন। Mode of production is consist of forces of production and relations of production. অৰ্থাৎ mode of production কি হয় forces of production আৰু relations of production একেলগে mode of production বুলি কোৱা হয়। তাৰপিছত মাৰ্ক্সে কেপিটেলিষ্ট ছ'চাইটিত মেইনলি দুটা ক্লাছৰ কথা কৈছে বুৰ্জোৱা আৰু প্ৰলেটেৰিয়েট। আৰু কি হয় যে আমি মাৰ্ক্সৰ যিটো ক্লাছৰ বা শ্ৰেণীৰ তেওঁ মেইনলি দুটা ভাগত ভাগ কৰিছে বুলি আমি ক'ব পাৰোঁ হেভ এণ্ড হেভ নট বা বুৰ্জোৱা এণ্ড প্ৰলেটেৰিয়েট। হেভ মিনছ বুৰ্জোৱা এণ্ড হেভ নট মিনছ প্ৰলেটেৰিয়েট। আৰু বুৰ্জোৱাসকল হৈছে কি যাৰ হাতত গোটেই মিনছ অফ প্ৰডাকশ্যনৰ কণ্ট্ৰল থাকে। বুৰ্জোৱা হাতত মিনছ অফ প্ৰডাকশ্যনৰ কণ্ট্ৰলটো থাকে আৰু প্ৰলেটেৰিয়েটৰ হাতত কি থাকে দে অনলি হেভ লেবাৰ পাৱাৰ। তেওঁলোকৰ হাতত অনলি লেবাৰ পাৱাৰহে থাকে। তেওঁলোকৰ হাতত কোনো ধৰণৰ কেপিটেল কোনো লেণ্ড বা অন্য ধৰণৰ কোনো মিনছ অফ প্ৰডাকশ্যন নাথাকে। As we know, there are different conflict perspectives and their supporters tend to disagree with precise nature and causes and extent of conflict. Marx said, in order to survive, humans must produce food and material objects. In doing so, they enter into relationship with each other. From the simple hunting-gathering society to modern industrial society, production is a social enterprise. Production also involves a technical component known as the forces of production. তো কি হয় যে মাৰ্ক্সৰ মতে কি আমি ছ'চাইটিত মানুহে প্ৰিমিটিভ ছ'চাইটিৰ পৰা বৰ্তমান কেপিটেলিষ্ট আৰু মডাৰ্ণ ছ'চাইটিলৈকে কি হৈছে মানুহে তেওঁলোকৰ নিডছ ফুলফিল কৰিবৰ কাৰণে ইন অৰ্ডাৰ টু ফুলফিল দেয়াৰ নিডছ মানুহে কি কৰিছে যে এজনে আন এজনৰ লগত সম্পৰ্কত আহে আৰু তেওঁলোকৰ নিডছ ফুলফিল কৰিবৰ কাৰণে মানুহে কি কৰে কিছুমান টুলছ টেকনিক্স তেওঁলোকে ক্ৰিয়েট কৰে। আৰু সেই প্ৰতিটো ষ্টেজতে কি হয় যে টুলছ টেকনিক্সবিলাক লাহে লাহে উন্নত হয় মানুহৰ যিটো ৰিলেশ্যনশ্বিপ সেইটো চেঞ্জ হৈ আহি থাকে। Each major stage in the development of the forces of production will correspond with a particular form of the social relationship of production. This means that forces of production in a hunting economy will correspond with a particular set of social relationships. The forces of production and the social relationship of production from the economic basis or the infrastructure of the society. কি হয় যে ফৰ্চেছ অফ প্ৰডাকশ্যন আৰু ছ'চিয়েল ৰিলেশ্যনশ্বিপছ অফ প্ৰডাকশ্যনে কি কৰে ছ'চাইটিৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইকনমিটো ক্ৰিয়েট কৰে। A major change in the infrastructure will lead to change in superstructure. তো আমি জানো যে মাৰ্ক্সে কি কৈছিল যে ইকনমিৰ ওপৰত গুৰুত্ব দিছিল বেছিকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছিল আৰু যদি অৰ্থনীতিৰ কিবা চেঞ্জ হয় তেতিয়াহ'লে সমগ্ৰ ছুপাৰষ্ট্ৰাকচাৰটোৰে চেঞ্জ হৈ যাব বুলি মাৰ্ক্সে কৈছে। Marx said that all historical societies contain basic contradictions, which means that they cannot survive in their forever in their existing form. তো কি হয় যে which means that they cannot survive forever in their existing form. আৰু মাৰ্ক্সৰ মতে কি যে ছ'চাইটিত কি হয় প্ৰতিটো ষ্টেজতে যিহেতু মাৰ্ক্সে কৈছে যে ছ'চাইটি 5টা ষ্টেজৰ জৰিয়তে ডেভেলপ হৈছে সেই ষ্টেজকেইটাৰ বিষয়ে আমি পিছত ডিছকাছ কৰিম ভিডিঅ'টোৰ শেষলৈ মই ডিছকাছ কৰিম সেইখিনি। তেওঁ কৈছে যে কি ছ'চাইটিটো যিহেতু এটা ষ্টেজৰ পৰা আন এটা ষ্টেজলৈ আহিছে আৰু তেতিয়া আহোঁতে কি হৈছে যে প্ৰতিটো ষ্টেজতে কি হয় কণ্ট্ৰাডিকশ্যন দেখা যায় প্ৰতিটো ষ্টেজতে কনফ্লিক্ট দেখা পোৱা যায় ক্লাছ কনফ্লিক্ট দেখা পোৱা যায় আৰু কি হয় যে ছ'চাইটি কি হয় সদায় একে ধৰণে নাথাকে ছ'চাইটিৰ সদায় চেঞ্জ হৈ থাকে ছ'চাইটি ইজ ডাইনেমিক যিহেতু ক্লাছৰ মাজত কনফ্লিক্ট হয় আৰু সেই কনফ্লিক্টৰ ফলত কি হয় ছ'চাইটিত চেঞ্জ আহে আৰু তেওঁ কি কৈছে যে সেয়েহে কনফ্লিক্টটো কি হয় ছ'চাইটিৰ কাৰণে ইনএভিটেবল ছ'চাইটিত আমি কনফ্লিক্টটো দেখা পাওঁৱেই কনফ্লিক্ট সংঘৰ্ষ আমি ছ'চাইটিৰ সদায় দেখা পাওঁ। These contradictions involve the exploitation of one social group by other. তো কি হয় যে যিহেতু মাৰ্ক্সে কৈছে যে প্ৰতিটো ষ্টেজতে ছ'চাইটিৰ ডেভেলপমেণ্টৰ প্ৰতিটো ষ্টেজতে আমি মেইনলি দুটা ক্লাছ দেখা পাওঁ আৰু সেই তাৰে এটা ক্লাছে কি কৰে যে আনটো ক্লাছক এক্সপ্লইট বা শোষণ কৰি ৰাখে যেনে মানে যি হেভছসকলে হেভছ নটক এক্সপ্লইট কৰি ৰাখে। The haves always exploit the haves not.
In feudal society, the lord exploits the serfs. In capitalist society, employers exploit their employees. So feudal society কি কৰে লৰ্ডে তেওঁৰ সাৰ্ফক এক্সপ্লইট কৰে আৰু বৰ্তমান কেপিটেলিষ্ট ছ'চাইটিত কি হয় এমপ্লয়াৰ্ছে এমপ্লয়ীক এক্সপ্লইট কৰে বুলি মাৰ্কছে কৈছে। আমি এইখিনি পিছত ভিডিঅ'টোৰ শেষলৈ ডিটেইলছত ডিছকাছ কৰিম। This creates fundamental conflict of interest between social groups. Marx maintained that only labor produces wealth, but much of this appropriated in the form of profit by the capitalists. Therefore, the wages of the labor are lower than the value wealth they produce. So, Marx কি কৈছে যে লেবাৰ সকলে কি কৰে তেওঁলোকে ওয়েলথ প্ৰডিউস কৰে আৰু কিন্তু কি হয় যে যেহেতু ক্যাপিটালিষ্ট বা যিসকল মালিক হয় তেওঁলোকে কি কৰে লেবাৰে যদিও বস্তুটো প্ৰডিউস কৰে তাৰ পৰা কিন্তু যেটো লাভ হয় সেই লাভটো অধিকাংশই ক্যাপিটালিষ্ট সকলে লৈ লয় আৰু যাৰ ফলত কি হয় যে therefore the wages of the labor are low than the value of wealth they produce আৰু হেয়েহে কি হয় যে লেবাৰ সকলে যি ওয়েজেস পায় হেতু তেওঁলোকে যেটো বস্তু প্ৰডিউস কৰিছে তাতকৈ বহুত কম পোৱা দেখা যায় আৰু হেয়েহে অৰ্থাৎ কি হয় যে সোসাইটিত সেই মালিক সকলে সদায় যিসকল তেওঁলোকৰ কৰ্মচাৰী বা যিসকল লেবাৰ তেওঁলোকক শোষণ কৰি ৰাখে। According to Marx, society evolved through many stages. In each stage, contradiction is inevitable. He said every society evolved through 5 stages. These are primitive communism. Primitive communism বা আদিম স্তৰ তাত কি হৈছে যে according to Karl Marx in primitive society is what? It is classless society. Primitive society কোনো ধৰণৰ ক্লাছ দেখা পোৱা নাছিল। In that society, people collect food through hunting and gathering. তেওঁলোকে শিকাৰ কৰি বা বনৰ ফলমূল সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিছিল তাত কোনো শ্ৰেণীৰ ব্যৱস্থা নাছিল। So and কি আছিল যে যেহেতু তেওঁলোকে বনৰ ফলমূল সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিছিল so there was no concept of private property. So there was no private property আৰু কি আছিল যে হেইহে তাত যেহেতু প্ৰাইভেট প্ৰপাৰ্টি বা ব্যক্তিগত সম্পত্তিৰ কোনো ধাৰণা নাছিল so there was no such kind of exploitation of man by man. তো সেই সময়ত কোনো শোষণৰ দৰে কোনো ধাৰণা বা কনসেপ্ট সেই সময়ত নাছিল। গ্ৰেজুৱেলি কি হল মানুহে তেওঁলোকৰ যিখিনি টুলস টেকনিক্স তেওঁলোকে কাল্টিভেশন তেওঁলোকে খেতি কৰিবলৈ শিকিলে এগ্ৰিকালচাৰ তেওঁলোকে কৰিলে তাৰ পিছত কি আহিলে যে তেওঁলোকৰ তাৰ লাহে লাহে তেওঁলোকৰ কি হল টুলস টেকনিক্স তেওঁলোকে কিছুমান ইউজ কৰিবলৈ ধৰিলে আৰু সোসাইটি চেঞ্জ হৈ কিহত উপনীত হল স্লেভ ওনিং সোসাইটি বা দাসত্বৰ স্তৰত সোসাইটি আহি উপনীত হল। In this stage, the development of forces of production changed the relations of production, and in this stage there was two class master and slave. তো সেই সময় দুটা ক্লাস দেখিবলৈ পোৱা গৈছিল মাস্টাৰ এণ্ড স্লেভ আৰু কি আছিল যে মাস্টাৰে সদায় স্লেভক শোষণ কৰিছিল মাস্টাৰৰ হাততে সম্পত্তিৰ কন্ট্ৰল আছিল আৰু স্লেভসকলক শোষণ কৰিছিল। Next stage is feudal stage or যেটো কোৱা হয় ভূমিপতি স্তৰ। In this stage there was also two class feudal lord and the serf আৰু feudal lordৰ হাতত কি আছিল যে feudal lorde serfক কন্ট্ৰল কৰিছিল আৰু serfক তেওঁ সদায় শোষণ কৰি ৰাখিছিল। তাৰ পিছত কি হল লাহে লাহে সোসাইটিত ইন্ডাষ্ট্ৰিয়েলাইজেশন আহিল আৰবানাইজেশন আহিল আৰু সোসাইটিত কি হল due to development of science and technology industry emerged. Therefore the importance of capital increased. So the people who have large capital they control the production system. লাহে লাহে কি হল যে সোসাইটিৰ সায়েন্স টেকনলজিৰ ডেভেলপমেন্টৰ লগে লগে
ইণ্ডাষ্ট্ৰীবিলাক আহিলে আৰু ইণ্ডাষ্ট্ৰী স্থাপন কৰিবৰ কাৰণে কি লাগিব আমাক কেপিটেল লাগিব হয়নে অৰ্থাৎ কেপিটেল কাৰ হাতত থাকিব যিসকল ধনী ব্যক্তি তেওঁলোকৰ হাতত থাকিব আৰু তেওঁলোকে সেই কেপিটেলৰ জৰিয়তে কি কৰিলে যে ইণ্ডাষ্ট্ৰী ফৰ্ম কৰিলে আৰু সেই ইণ্ডাষ্ট্ৰীবিলাকত যিসকলে কাম কৰে সেই লেবাৰসকলক কি হয় তেওঁলোকে শোষণ কৰি ৰাখে So other people have to do physical and mental labor for earning. They are known as the proletariat. অৰ্থাৎ কি হয় যিসকলে তাত লেবাৰ হিচাপে কাম কৰে তেওঁলোকক proletariat বুলি কোৱা হয় আৰু যিসকলে কেপিটেল আছে যিসকলে ইণ্ডাষ্ট্ৰীটো ফৰ্ম কৰিছে they are known as bourgeois. তেওঁলোকৰ হাতত কি থাকে কেপিটেল থাকে তাৰপিছত কি হয় যে ইন কেপিটেলিজম কি হয় লেবাৰ আৰ ফ্ৰী আগৰ যিকেইটা ষ্টেজ আছিল তাত লেবাৰ ফ্ৰী নাছিল তাত কি আছিল যে প্ৰথমতে যেতিয়া স্লেভ অনিং ছ'চাইটি আছিল তাত মাষ্টাৰে স্লেভক কি কৰিছিল যে স্লেভসকল সদায় মাষ্টাৰৰ এটা প্ৰপাৰ্টি টাইপছ আছিল তেওঁলোক ফ্ৰী নাছিল ঠিক সেইদৰে ফিউডেল ছ'চাইটিটো ছাৰ্ভসকল সদায় ফিউডেল লৰ্ডৰ সম্পত্তি আছিল কিন্তু যিহেতু কেপিটেলিষ্ট ছ'চাইটিৰ কি হ'ল যে তেওঁলোক কি হয় ফ্ৰী লেবাৰ তেওঁলোক ফ্ৰী এইটো কাৰণে যে তেওঁলোক কাৰো সম্পত্তি হৈ থকা নাই কিন্তু আৰু কি হয় যে দে কেন গো টু ৱৰ্ক ফৰ এনি কেপিটেলিষ্ট কি হয় তেওঁলোকে যিকোনো এটা কোম্পানী যিকোনো এটা ইণ্ডাষ্ট্ৰীত কাম কৰিব পাৰে সেইফালৰ পৰা তেওঁলোক ফ্ৰী হয় বাট দে আৰ not free from the bourgeoisie class as a whole তেওঁলোক কি হয় বুৰ্জোৱাসকলৰ পৰা তেওঁলোক ফ্ৰী নহয় কাৰণ তেওঁলোকে বুৰ্জোৱাসকলৰ অধীনতে কাম কৰিব লাগিব আৰু তাৰ ফলত কি হ'ব যে বুৰ্জোৱাসকলে তেওঁলোকক শোষণ কৰি ৰাখে তাৰপিছত কি হয় যে according to Marx due to this exploitation the relatively free laborers became conscious of their class interests and organized themselves into a working class movement so কি কৰে যে যিহেতু শোষণ কৰি থকাৰ লগে লগে কি হয় যে তেওঁলোকে লাহে লাহে যিহেতু তেওঁলোক ফ্ৰী লেবাৰ তেওঁলোক আৰু তেওঁলোকক কি কৰা হয় যে যিহেতু শোষণ কৰি থকা হৈছে তাৰ বাবে তেওঁলোকে কি হয় তেওঁলোকৰ যিটো ক্লাছ ইণ্টাৰেষ্টৰ বিষয়ে তেওঁলোক সজাগ হয় তেওঁলোক কনচিয়াছ হৈ পৰে যে আমাক কোনোবাই শোষণ কৰি আছে তাৰ ফলত তেওঁলোকে কি কৰে দে অৰ্গেনাইজ দেমছেল্ফ তেওঁলোকে কিছুমান অৰ্গেনাইজেশ্যন ফৰ্ম কৰে আৰু তাৰ জৰিয়তে কি হয় সেই অৰ্গেনাইজেশ্যনবিলাকৰ জৰিয়তে তেওঁলোকে কিছুমান মুভমেণ্ট কৰে আৰু কি কৰে তেওঁলোকে বুৰ্জোৱাজীসকলক অভাৰথ্ৰ কৰে একৰ্ডিং টু কাৰ্ল মাৰ্কছ কি কৰে তেওঁলোকে বুৰ্জোৱাজীক অভাৰথ্ৰ কৰে তাৰপিছত কি হয় যে এইটো কিদৰে ষ্টাৰ্ট হয় ইট বিগিনছ উইথ ডিমাণ্ড ফৰ বেটাৰ ৱেজেছ এণ্ড ৱৰ্কিং কণ্ডিশ্যনছ এণ্ড দিছ লেড টু এ ক্লাছ কনফ্লিক্ট হুইচ ইজ এইম এট অভাৰথ্ৰয়িং দ্য কেপিটেলিষ্ট ছিষ্টেম তো তেওঁলোকে কি কৰে লাহে লাহে তেওঁলোকে কি হয় তেওঁলোকৰ যিটো কাম কৰাৰ যিটো পৰিৱেশ সেইটো উন্নত কৰাৰ কাৰণে তেওঁলোকে ডিমাণ্ড কৰে হাই ৱেজৰ কাৰণে ডিমাণ্ড কৰে আৰু তাৰপিছত কি কৰে যে তেওঁলোকে বিচাৰে যে তেওঁলোকৰ যিটো পজিশ্যন সেইটো যাতে উন্নত হওক সেইটো তেওঁলোকে বিচাৰে আৰু যাৰ ফলত কি হয় তেওঁলোকে কেপিটেলিষ্টসকলক উফৰাই তেওঁলোকে কি কৰে এখন কমিউনিষ্ট ছ'চাইটি কমিউনিজিম এটা ষ্টেজত আহি উপনীত হয় সমাজবাদী ষ্টেজত আহি উপনীত হয় বুলি মাৰ্কছে কৈছে তাৰপিছত কি হয় ইন দিছ কমিউনিষ্ট ছ'চাইটি তাত কি থাকিব কোনো ধৰণৰ ক্লাছৰ কনচেপ্ট নাথাকিব কমিউনিষ্ট ছ'চাইটি উড বি এ ক্লাছলেছ ছ'চাইটি ফ্ৰী ফ্ৰম এক্সপ্লইটেশ্যন অফ অল চৰ্টছ তো একৰ্ডিং টু কাৰ্ল মাৰ্কছ কি হয় যে ছ'চাইটি এখন কি হ'ব লাহে লাহে কমিউনিজিম বা কমিউনিষ্ট ষ্টেজত উপনীত হ'বহি আৰু য'ত কোনো ধৰণৰ ক্লাছৰ কনফ্লিক্ট বা কোনো ধৰণৰ এক্সপ্লইটেশ্যন দেখা পোৱা নাযাব যিখন হ'ব ক্লাছলেছ ছ'চাইটি চ' মাৰ্কছৰ যিটো কনফ্লিক্ট পাৰ্চপেক্টিভ অৰ্থাৎ ইয়াৰ জৰিয়তে তেওঁ কি কৰিছে যে কনফ্লিক্ট পাৰ্চপেক্টিভৰ জৰিয়তে তেওঁ এইটোৱে কৈছে যে আমাৰ ছ'চাইটিত কনফ্লিক্টটো ইনএভিটেবল হয় ছ'চাইটিৰ বেলেগ বেলেগ ষ্টেজত আমি কনফ্লিক্ট দেখা পাওঁ আৰু মেইনলি দুটা ক্লাছৰ মাজতে কনফ্লিক্ট হয় সেই দুটা হৈছে হেভছ এণ্ড হেভছ নট আৰু কি হয় যে হেভছসকলে সদায় নিজৰ যিটো তেওঁলোকৰ ষ্টেটাছ তেওঁলোকৰ পজিশ্যন তেওঁলোকৰ পাৱাৰ সদায় বৃদ্ধি কৰি ৰাখিব বিচাৰে আৰু হেভছ নটসকলে কি কৰে যে তেওঁলোকেও নিজৰ পজিশ্যনটো সদায় ছ'চাইটিৰ উন্নত কৰিব বিচাৰে যাৰ ফলত কি হয় তেওঁলোকৰ মাজত কনফ্লিক্ট হয় আৰু কনফ্লিক্টৰ জৰিয়তে ছ'চাইটিৰ চেঞ্জ হৈ থাকে ঠিক আছে